কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী পাৰ্টিৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে যোৱা এই 20 তাৰিখৰ পৰা অহাকালি 26 তাৰিখলৈকে সপ্তাহজোৰা এই আন্দোলন চলিছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে অবিশ্বাস্য মূল্য বৃদ্ধি। ইতিমধ্যে আমি দেখিছোঁ যে এই মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰিছে। অন্যহাতে আমি দেখিছোঁ বিগত বছৰটোত আমাৰ অসমত ৩,২০৯গৰাকী মানুহে আত্মহত্যা কৰিবলগীয়া হৈছে। কৃষক ৭৯জনে আত্মহত্যা কৰিছে। অন্যহাতে এই ঋণৰ বোজাত ৪৯জন কৃষকে আত্মহত্যা কৰিছে, যুৱকে আত্মহত্যা কৰিছে। অন্যান্য ঘটনা প্ৰবাহত নানা ৰকমৰ এই আৰ্থিক অনাটন, নানা ৰকমৰ পাৰিবাৰিক ঘটনাক লৈ অন্য ব্যাপক সংখ্যক লোকে ইতিমধ্যে আত্মহত্যা কৰিছে। ৩ সহস্ৰাধিক মানুহ আত্মহত্যা কৰিছে। আৰু আমাৰ চৰকাৰে এই গাড়ী লোৱাৰ কি ভণ্ডি কৰিলে? ৮০ লক্ষ হিতাধিকাৰী এই ১২৫০ টকাৰ ললিপপ দিলে। ললিপপ দি আমাৰ গ্ৰামাঞ্চলৰ যিবিলাক ৰাজনৈতিকভাৱে বিভিন্ন ক্ষেত্ৰত সচেতনতাৰ অভাৱ, এনেকুৱা অন্য বিভিন্ন লোকক আতংকিত কৰিলে যে ভোট নিদিলে, তেওঁলোকৰ মিটিঙত নগ'লে একেবাৰে তেওঁলোকক একেবাৰে নাজল নাথল অৱস্থা কৰিব। এনেকৈ নানা ৰকমৰ কৌশলেৰে মিয়া শব্দ উচ্চাৰণ কৰিলে, উচ্ছেদৰ নানা ৰকমৰ দামামা বজালে, বুলডেজাৰ ৰাজনীতি কৰিলে আৰু এনেকৈ শাসনৰ গাড়ী কাঢ়ি ল'লে। চক্ৰান্ত কৰি অন্যান্য ৰাজনৈতিক দলৰ মাজতো শাসক দলৰ এজেণ্টবিলাকে নানা ৰকমৰ কাৰুকাৰ্য কৰালে। সৌপন্থী ৰাজনৈতিক দলবিলাক একেবাৰে হাবুডাবু হৈ গৈছে বিজেপিৰ এই ৰণথালীত। আৰু এই সময়ত আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে ৰাইজক সজাগ কৰি দিব বিচাৰিছোঁ যে এইটো হৈছে কিছুমান বৃহৎ ধনী মানুহক সন্তুষ্ট কৰাৰ এক ষড়যন্ত্ৰ। আদানী আম্বানী প্ৰমুখ্যে এমুঠি বৃহৎ মানুহক কেনেকৈ লাভান্বিত কৰিব, ইলেক্ট্ৰিক মাচুল বঢ়াই দিছে, ইলেক্ট্ৰিচিটিৰ ফিজ বঢ়াইছে, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। যিবিলাক পেট্ৰল ডিজেলৰ এতিয়া কয় যে পেট্ৰল ডিজেলৰ দাম বাঢ়িবই, এই পাৰস্যৰ যুদ্ধ হৈছে, এই ইৰাণ আমেৰিকাৰ যুদ্ধ হৈছে, কিন্তু ইয়াতে কি ৬৫ টকা লিটাৰে পেট্ৰল দিব পাৰে, বাকী টেক্স কোনে নিয়ে? বাকী প্ৰায় ৫০ টকা টেক্স এই ৰাজ্য চৰকাৰে নিয়ে, এই চৰকাৰে নিয়ে। আৰু বিভিন্ন ৰকমৰ টেক্সেৰে জনসাধাৰণক নানা ৰকমেৰে কৰিছে। টোলগেটৰ টেক্স বঢ়াই দিছে। একেবাৰে নিৰ্বাচনৰ পিছতে জনসাধাৰণক একেবাৰে হৰাইছে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে ৰাইজৰ ওচৰত বিনম্ৰভাৱে আবেদন জনাব বিচাৰিছোঁ। এই চৰকাৰ হৈছে অত্যন্ত এই জনসাধাৰণক বিশ্বাসঘাতকতা কৰা চৰকাৰ, শোষণকাৰী চৰকাৰ, সাম্প্ৰদায়িক চৰকাৰ, বিভাজনকামী চৰকাৰ। এই চৰকাৰক বিদায় দিব লাগিব ঐক্যবদ্ধভাৱে। এওঁলোকৰ ষড়যন্ত্ৰ আমি ফুৰাই পেলাব লাগিব। এই প্ৰশ্নক লৈ আমি নামিছোঁ। সাময়িকভাৱে সকাহ দিয়ক, বস্তু মূল্য হ্ৰাস কৰক। আৰু আমি নলবাৰীৰ ৰাইজক ক'ব বিচাৰিছোঁ, বিৰাট উন্নয়নৰ ফটা দল। এজাক বৰষুণতে নলবাৰীৰ উপকণ্ঠ অঞ্চল তল গৈছে। একেবাৰে মেঞ্চিৰ পৰা ইফালে বানপানী, বালিকৰিয়াত বানপানী, এইফালে এই নানা ৰকমৰ বিভিন্ন এলেকাত বানপানী, এই কৃত্ৰিম পানীৰ সৃষ্টি হৈছে, মানুহৰ নাজল নাচল অৱস্থা হৈছে। এইবিলাক আগুৱা ভাড়া আৰু 2-4জনক হাত কৰিছে, তেওঁলোকে বিৰাট উন্নয়ন হৈছে, বিৰাট এইবিলাক হৈছে। একেবাৰে এই মিডিয়াবিলাককো বিভিন্ন সময়ত মিডিয়া একাংশকো তেওঁলোকে হাত কৰে। এনেকৈ ৰাইজক প্ৰলোভিত কৰি, ৰাইজক বিপথে পৰিচালিত কৰি, ইয়াতে গণতান্ত্ৰিক মানুহৰ জনমত বিপথে পৰিচালিত কৰি তেওঁলোকে শাসন কাঢ়ি লৈছে। আমি কৈছোঁ যে ৰাইজ এদিন সচেতন হ'বই। আৰু আমি ইমিডিয়েটলি দাবী জনাইছোঁ যে মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰক, দৰৱৰ দাম হ্ৰাস কৰক, মানুহক বাচি টকাৰ উপায় দিয়ক। আৰু আপোনালোকে যিবিলাক নিৰ্বাচনৰ আগতে ডাঙৰ কথা কৈছিল, এইবিলাক পালন কৰক। ইয়াকে লৈ আমি ৰাজপথত CPIM নামিছোঁ। আমাৰ যুদ্ধ আমাৰ বিধানসভাত এজনে থাকক, শূন্যই থাকক, নাথাককে আমাৰ দলৰ উদ্দেশ্য হৈছে সামাজিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন। আমি ধাৰাবাহিক সংগ্ৰাম চলাই যাম। আমাৰ বিশ্বাস আছে, মেহনতি মানুহ, খাটি খোৱা মানুহ, সচেতন মানুহ, দেশপ্ৰেমিক মানুহ এদিন ৰাজপথত ওলাব। এই শোষণৰ চক্ৰান্ত নিশ্চয় এই ফালি চিৰি ওলাই যাব। এইখিনি আমাৰ আবেদন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।